মুভিখনৰ আৰম্ভণিতে আমি এটা কাপল দেখি পাওঁ আৰু তেওঁলোকৰ নাম জিম আৰু কেট। তেওঁলোকে নিজৰ লাইফটো ধুনীয়াকৈ পাৰ কৰিছিলে। তেওঁলোকে ইজনে আনজনক বহুত ভাল পায়। কেটে এটা কোম্পানীত জব কৰে, কিন্তু জিমে কোনো ধৰণৰ কোম্পানীত জব নকৰে আৰু জিমে গোটেই দিনটো ৰুমৰ ভিতৰতে সময় কটায়। কেটে জিমক কয় যে আমি নেক্সট উইকে এটা ভেকেশ্যনত যাব লাগিব। তেতিয়া জিমে কয় যে মই নেক্সট উইক যাব নোৱাৰিম কাৰণ মোৰ এটা ইণ্টাৰভিউ আছে। সেই কথাটোতে কেটে বহুত খং কৰে আৰু জিমক বেয়া পায়। তাইক খং কৰাৰ কাৰণে জিমে কয় যে তুমি অফিচৰ পৰা আহা, মই তোমাৰ কাৰণে ফেভৰেট খানা বনাই থৈ দিম। আৰু সেই সময়তে জিমে মোবাইলটো খোলে আৰু মোবাইলত দেখে যে এতিয়া এজন ডক্তৰে এটা ভাইৰাছৰ কথা কৈ আছিলে। ভাইৰাছটো হৈছে এলভিন ভাইৰাছ আৰু এই এলভিন ভাইৰাছটো যদি মানুহৰ গাত হয় তেতিয়া সেই মানুহজন ৰাক্ষসলৈ পৰিণত হ'ব। আৰু জিমে সেইখিনি কথা ইমান গুৰুত্ব দিয়া নাছিলে, সেইকাৰণে ইগন'ৰ কৰিছিলে। জিমে ডক্তৰজনৰ কথাখিনি ইগন'ৰ কৰিছিল আৰু তেখেত এতিয়া বেলকনিলৈ গুচি যায় আৰু বেলকনিৰ পৰা দেখে যে এগৰাকী বুঢ়ী মানুহ দেখাত অকণমান বেলেগ লাগিছিল আৰু সেই বুঢ়ী মানুহগৰাকীৰ গাত গোটেই তেজ লাগি আছিলে। তেতিয়া জিমে অনুমান কৰিছিল যে সেই বুঢ়ী মানুহগৰাকী ইনফেক্টেড হৈছিল সেই ভাইৰাছটোত, যাৰ কাৰণে এনেধৰণৰ কাণ্ড কৰিছে। সেই সময়তে কেটে পিছফালৰ পৰা মাত লগায় আৰু কয় যে মোক অফিচলৈ তুমি থৈ আহিব পাৰিবা নেকি? তেতিয়া জিমে কয় অঁ পাৰিম। তেতিয়া জিমে ওচৰৰ মানুহ এজনক কাহি থকা দেখি সুধিছিল যে আপোনাৰ কিবা হৈছে নেকি, কিবা প্ৰব্লেম হৈছে নেকি? তেতিয়া সেই মানুহগৰাকীয়ে কৈছে যে মোৰ কোনো ধৰণৰ প্ৰব্লেম নাই হোৱা। তেতিয়া জিমে নিজৰ মোবাইলত চাৰ্জ নাছিল বাবে চাৰ্জ দিছিল আৰু কেটক থ'ব কাৰণে গুচি গৈছিল। তেওঁলোকে ৰাস্তাৰে গৈ থাকোঁতে পুলিচে দুই এজন মানুহক ধৰি ৰাখিছিল আৰু তেওঁলোকক দেখি এনেকুৱা লাগিছিল যে তেওঁলোক ইনফেক্টেড হৈছিল সেই ভাইৰাছটোত। তেতিয়া এটা সৰু বেবী দেখিছিল আৰু সেই বেবীটো মৰি আছিলে। তেওঁলোকক দেখি জিমে তেতিয়া সেই নিউজটোত মনত পেলায় আৰু তেতিয়া অনুমান কৰে যে এই ভাইৰাছটো পৃথিৱীৰ সকলো ঠাইতে বিয়পি পৰিছে। জিমে এতিয়া কেটক অফিচত থয় আৰু উভতি যায় আৰু উভতি যাওঁতে যিখিনি ঠাইত পুলিচ আৰু মানুহকেইজনক দেখিছিল আৰু পুলিচে দুই এজন মানুহক ধৰি ৰাখিছিল সেইখিনি ঠাইত এতিয়া এটাও মানুহ নাই। তেতিয়া জিমে অনুমান কৰিছিল যে হঠাৎ মানুহকেইজন ক'ত গ'ল, ইমান সোনকালে মানুহকেইজন কেনেকৈ নাইকিয়া হৈ যাব পাৰে। এতিয়া জিমে খানা খাবৰ কাৰণে এখন ৰেষ্টুৰেণ্টত আহে আৰু সেই ৰেষ্টুৰেণ্টত এজন ব্যক্তিয়ে এই বুঢ়ী মানুহগৰাকীক দেখিছিল, যি বুঢ়ী মানুহগৰাকীক জিমে বেলকনিৰ ওপৰৰ পৰা দেখিছিল আৰু সেই বুঢ়ী মানুহগৰাকীয়ে জিমৰ পিছা কৰি পিনে ইয়াত পায়হি। তেতিয়া তাৰে এজন ব্যক্তিয়ে বুঢ়ী মানুহগৰাকীক সুধিছিল যে আপোনাৰ কিবা প্ৰব্লেম হৈছে নেকি? তেতিয়া বুঢ়ী মানুহগৰাকীয়ে হাঁহে আৰু তেখেতৰ ওপৰতে বমি কৰি দিয়ে, যাৰ কাৰণে সেই মানুহজনো এজন ইনফেক্টেড হৈ গৈছিল। বুঢ়ী মানুহগৰাকী তেতিয়া দেখিছিল যে ওচৰতে গৰম তেল আছিল আৰু তাত কিবা ফ্ৰাই কৰা আছিলে। তেতিয়া সেই গৰম তেলখিনিয়ে কুকজনকো মাৰে আৰু তেতিয়া ইনফেক্টেড হৈ থকা সেই ব্যক্তিজনেও ৰেষ্টুৰেণ্টত থকা বাকীসকলৰ ওপৰতো আক্ৰমণ কৰে। তেতিয়া জিমে বুঢ়ী মানুহগৰাকীক সোধে যে আপুনি এনেধৰণৰ কিয় কৰি আছে? তেতিয়া বুঢ়ী মানুহগৰাকীয়ে একো কথা নকয়, কেৱল হাঁহি হাঁহি জিমৰ ওচৰলৈ যায় জিমক মাৰিবৰ কাৰণে। জিমে তেতিয়া বুঢ়ী মানুহগৰাকীৰ পৰা বাচিবৰ কাৰণে পলায় আৰু তেতিয়া তাৰ পিছে পিছে বুঢ়ী মানুহগৰাকীও আহি আছিলে আৰু তেতিয়া এখন গাড়ীয়ে বুঢ়ী মানুহগৰাকীক এক্সিডেণ্ট কৰি দিয়ে, যাৰ কাৰণে বুঢ়ী মানুহগৰাকী মৰি যায়। তেতিয়া জিমে চাৰিওফালৰ পৰা এটা অদ্ভুত ধৰণৰ শব্দ শুনে আৰু তেতিয়া পিছফালে ঘূৰি চাই তেতিয়া দেখে যে বহুত মানুহে তাক আৱৰি ধৰিছে আৰু সেই সকলোখিনি মানুহ এইটো ভাইৰাছত ইনফেক্টেড হৈ গ'ল আৰু তাক মাৰিবৰ কাৰণে তাৰ ওচৰ চাপি আহিছিলে। আৰু তেতিয়া সি নিজে বাচি নিজৰ ৰুমলৈ যায় আৰু ৰুমত গৈ টিভি অন কৰে, কিন্তু নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে টিভি অন নহয়। আৰু তেতিয়া কেটক ফোন কৰে কাৰণ কেটৰ কাৰণে চিন্তা হৈ গৈছিলে, কিন্তু ফোন ৰিচিভ নকৰে আৰু তেতিয়া মেছেজ কৰে কিন্তু মেছেজৰো ৰিপ্লাই নাহে। এতিয়া জিমে কেটক বচাবৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে আৰু বাহিৰত দেখে চব ইনফেক্টেড মানুহবোৰ বহি আছে। এতিয়া জিমে স্কুটিখন ষ্টাৰ্ট কৰে কেটক আনিবৰ কাৰণে আৰু তেতিয়া স্কুটিৰ আৱাজ শুনি সকলো ইনফেক্টেড মানুহ তাক পিছা কৰিব ধৰে।
জিমে স্পীডত স্কুটিখন চলাই কেটৰ ওচৰলৈ যাব লয় আৰু সেই সময়তে কেট ট্ৰেইনেৰে আহি আছিল নিজৰ ঘৰলৈ। কেট যিখন ট্ৰেইনত আহি আছিল তাইৰ ওচৰত এজন ব্যক্তি বহি আছিলে আৰু সেই ব্যক্তিজনে কেটক দেখি কৈছিলে যে মই তোমাক সদায় দেখোঁ এখন ট্ৰেইনত, তোমাক মোৰ বহুত ভাল লাগে। তেতিয়া কেটে তাৰ কথাখিনি ইগনৰ কৰি পিনে তাই কিতাপ এখন পঢ়ি আছিলে। তেতিয়া সেই ব্যক্তিজনে পুনৰবাৰ কয় যে মোৰ তোমাক ভাল লাগে। তেতিয়া কেটৰ খং উঠিছিল। তেতিয়া কেটে কৈছিল যে আপুনি মোক ডিষ্টাৰ্ব দি নাথাকিব, আপুনি নিজৰ কামত ব্যস্ত হৈ থাকক, ময়ো নিজৰ কামত ব্যস্ত হৈ আছোঁ। তেতিয়া ট্ৰেইনখন নেক্সট ষ্টেচনত ৰখায় আৰু সেই নেক্সট ষ্টেচনৰ পৰা কিছুমান ব্যক্তি ট্ৰেইনত সোমাইছিল আৰু তাৰে এজন ব্যক্তিয়ে ক'লা চশমা পিন্ধি আছিলে আৰু তেওঁ ক'লা চশমা পিন্ধিছে এইটো কাৰণে কাৰণ তেওঁ সেইটো ভাইৰাছৰ ইনফেক্টেড হৈ গৈছিল আৰু চকুতে সেই ভাইৰাছটো মানুহে ধৰিব নোৱাৰিব বুলি তেখেতে ক'লা চশমা পিন্ধিছিল। আৰু এতিয়া তেখেতে চাকু এখন উলিয়াই আৰু সকলোকে আক্ৰমণ কৰে। তাক যোনে ৰখাবলৈ যায় তাকে ধৰি পিনে সি কামোৰে, যাৰ কাৰণে গোটেই ট্ৰেইনখনতে সেইটো ভাইৰাছৰ ইনফেক্টেড হৈ গৈছিল বহুত কেইজন ব্যক্তি। আৰু এতিয়া কেটৰ ওচৰত যিজন ব্যক্তি আছিল সেইজন ব্যক্তিও ইনফেক্টেড হৈ গৈছিলে আৰু তেতিয়া সেইজন ব্যক্তিয়ে কেটক মাৰিবৰ কাৰণে কেটৰ পিছা কৰিছিল। এতিয়া ট্ৰেইনখন ষ্টেচনত ৰখায় আৰু এতিয়া কেটে এজনী ইনফেক্টেড নোহোৱা ছোৱালীক তাইৰ লগত লৈ পিনে ট্ৰেইনৰ পৰা বাহিৰলৈ ওলাই যায়। কিন্তু সেই ইনফেক্টেড ব্যক্তিজনে কেটক পিছা কৰিবলৈ নেৰে। কেট আৰু সেই ছোৱালীজনী পলাই যায়। যাওঁতে এজন বডি বিল্ডাৰৰ লগত খুন্দা খায়। তেতিয়া বডি বিল্ডাৰজনৰ পৰা অকণমান হেল্প বিচাৰে যে মোক এনেধৰণৰ ব্যক্তি এজনে পিছা কৰি আছে, আপুনি আমাক হেল্প কৰক। তেতিয়া সেই বডি বিল্ডাৰজনে সেই ব্যক্তিজনক কয় আপুনি কিয় তেখেতসকলক পিছা কৰি আছে। তেতিয়া সেই ইনফেক্টেড ব্যক্তিজনে বডি বিল্ডাৰজনৰ নাকত কামোৰে আৰু লগত লৈ থকা চাকুখনেৰে বডি বিল্ডাৰজনক কাটি কাটি টুকুৰা কৰি দিয়ে। তেওঁলোকক দেখি কেট আৰু সেই ছোৱালীজনী বহুত ভয় খায়। তেতিয়া ষ্টেচনৰ পৰা ওলাবৰ কাৰণে এখন দৰ্জা আছে, যিখন দৰ্জাৰ ওচৰত এজন ব্যক্তি আছিল আৰু সেই ব্যক্তিজনক কেটে কৈ আছিল যে দৰ্জাখন মাৰি নিদিব, আমি ওলাব লাগিব। তেতিয়া সেই ব্যক্তিজনীয়ে কেটৰ কথা নুশুনি দৰ্জাখন মাৰি দিছিল। যেন তেনে কেট আৰু সেই ছোৱালীজনী দৰ্জাখনৰ তলেদি হ'লেও পাৰ হৈ পিনে ওলাই গ'ল আৰু তেতিয়া ওলাই আহি সেই ব্যক্তিজনক কয় যে আপুনি কিয় দৰ্জাখন মাৰি দিছিলে, মই ইমান চিঞৰি আছিলোঁ। তেতিয়া সেই ব্যক্তিজনে কৈছিল যে মোৰ অৰ্ডাৰ আহিছিল, ভিতৰত যোন মানুহ যেনেকৈ আছে তেনেকৈ থাকিবলৈ কৈছিল, কিন্তু বাহিৰৰ পৰা দৰ্জাখন মাৰি দিব কৈছিলে, সেইকাৰণে মই মাৰি দিছিলোঁ। তেতিয়া কেটৰ লগত থকা সেই ছোৱালীজনীয়ে সেই ব্যক্তিজনক এক ঘুচা দিয়ে, যাৰ কাৰণে সেই ব্যক্তিজনৰ নাকেৰে তেজ ওলায়। এতিয়া কেটে সেই ব্যক্তিজনৰ পৰা হস্পিটেলৰ এড্ৰেছ খোজে আৰু এতিয়া হস্পিটেলৰ এড্ৰেছো দিয়ে। তেওঁলোকে এতিয়া হস্পিটেল ফালে যায়। এতিয়া আমি জিমক দেখি পাওঁ। জিমে কেটৰ কাৰণে স্কুটিখন স্পীডত চলাই আহি আছিল আৰু বাটত দেখে যে বহুত কেইজন ব্যক্তিৰ ডেড বডি আৰু সকলো ঠাইতে তেজ হৈ আছিল। তেতিয়া স্কুটিৰ শব্দ শুনি পুনৰ সেই ইনফেক্টেড মানুহবোৰ জিমৰ ওচৰলৈ আহিছিল। জিমে পুনৰবাৰ স্পীডত স্কুটিখন চলাই গুচি গৈছিল আৰু এতিয়া জিম এখন ব্ৰিজৰ তলত আছিল আৰু ব্ৰিজৰ তলত দেখে যে গাড়ীবোৰ পুৰা ভিৰ লাগি আছিলে। ডাঙৰ কটাৰী দেখে আৰু নিজৰ ছেফটিৰ কাৰণে সেই কটাৰীখন লগত লয়। তেতিয়া জিমে চিঞৰ বাখৰ শুনে আৰু চিঞৰ বাখৰ শুনি পিনে ওচৰ চাপে আৰু তেতিয়া দেখে যে কেইজনমান ষ্টুডেণ্টে এজন ব্যক্তিক মাৰি আছে। জিমে ষ্টুডেণ্ট কেইজনক পঠিয়াই দিয়ে আৰু সেই ব্যক্তিজনক বচাবলৈ ধৰে আৰু সেই ব্যক্তিজনৰ হাতত যিহেতু ৰছী আছিল সেই ৰছীবোৰ আঁতৰাবৰ কাৰণে ধৰে। তেতিয়া সেই ব্যক্তিজনে জিমক কয় যে মই মাৰ খাই ভাল পাইছিলোঁ, কিয় সিহঁতক পঠিয়াই দিলা। তেতিয়া জিমে সেই ব্যক্তিজনক দেখি ভয় খায় আৰু কয় যে আপুনি দেখোন ইনফেক্টেড হয়। তেতিয়া জিমে সেই ব্যক্তিজনৰ পৰা যেন তেনে পলাই গুচি আহে আৰু এইফালে দেখুওৱা হৈছে কেটে সেই ছোৱালীজনীক হস্পিটেললৈ লৈ আনে আৰু হস্পিটেলত নাৰ্ছ কেইজনীয়ে সেই ছোৱালীজনীক দেখে আৰু কয় যে এটা চকু অপাৰেশ্যন কৰিব লাগিব ইমিডিয়েটলি। আৰু তেতিয়া কেটে চিকিউৰিটি গাৰ্ডৰ পৰা মোবাইল ফোনটো লয় জিমক যাতে ফোন কৰিব পাৰে। সকলোৱে হস্পিটেলত নিউজ চাই আছিল আৰু নিউজত প্ৰেছিডেণ্টজনে কৈছিল যে আপোনালোকে কোনেও ভয় নাখাব, আমি এই সমস্যাৰ কাৰণে সমাধান সোনকালে উলিয়াই আছোঁ। যদি
আপোনালোকে ওচৰত এনে ধৰণৰ ব্যক্তি ইনফেক্টেড ব্যক্তি দেখে তেনেহ'লে আপোনালোকে ইমিডিয়েটলি মাৰি পেলাব। তেতিয়া তেখেতে স্পেচ দিয়াৰ পিছতে প্ৰেছিডেণ্টজনৰ লগত থকা পুলিচ এজনে স্পেচ দিছিলে আৰু তেখেতেও কৈছিলে যে এনে ধৰণৰ ব্যক্তি যদি দেখে তেনেহ'লে মাৰি দিব। আৰু তেখেতে কথা কৈ থাকোঁতে নিজৰ চকুকেইটা ক'লা হৈ গৈছিল। অৰ্থাৎ আমি ইয়াকে গম পাইছোঁ যে তেখেতেও এজন ইনফেক্টেড ব্যক্তি। আৰু তেতিয়া তেখেতে প্ৰেছিডেণ্টজনৰ মুখতে গ্ৰেনেড ভৰাই দিছিলে, যাৰ কাৰণে প্ৰেছিডেণ্টজনৰ মুখতে এটা ডাঙৰ ব্লাষ্ট হৈ গৈছিলে। এই নিউজটো দেখি হস্পিটেলৰ ভিতৰতে হুলস্থুল হ'ব ধৰিলে, কাৰণ হস্পিটেলৰ ভিতৰতো এনে ধৰণৰ আঘাত হোৱা বহুত কেইজন ব্যক্তি আছিল আৰু সেই ব্যক্তিকেইজন ইনফেক্টেডো হ'ব পাৰে। সেইকাৰণে সকলোৱে ইজনে আনজনক মাৰিব ধৰিছিল। এনে ধৰণৰ হুলস্থুল দেখি পুলিচ এজনে নিজৰ পিষ্টল উলিয়ায় আৰু কয় যে আপোনালোকে যদি বেছি হুলস্থুল কৰে তেনেহ'লে মই আপোনালোকক মাৰিবৰ কাৰণে বাধ্য হ'ম। তেতিয়া কেটে দেখিছিল যে সেই পুলিচজনৰ পিছফালে সেইজন ব্যক্তি আছিল, যিজন ব্যক্তিক তাই ট্ৰেইনত লগ পাইছিল আৰু সেইজন ব্যক্তি অলৰেডি ইনফেক্টেড হৈ গৈছিলে আৰু সেইজন ব্যক্তিয়ে কেটক বিচাৰি হস্পিটেলতো আহিছিল। আৰু এতিয়া সেই ইনফেক্টেড হোৱা ব্যক্তিজনে পুলিচজনৰ ওপৰতো আক্ৰমণ কৰে, যাৰ কাৰণে পুলিচজন মৰি যায়। আৰু সেই ব্যক্তিজনে নিজৰ লগতে ইনফেক্টেড হোৱা বাকী বহুত কেইজন ব্যক্তিৰ লগত লৈ আহিছিল, যাৰ কাৰণে হস্পিটেলৰ ভিতৰতে ভাল ব্যক্তিবোৰকো কামুৰি আৰু ভাল ব্যক্তিবোৰো ইনফেক্টেড হৈ পিনে তেনেধৰণৰ ব্যক্তি হৈ পৰিছিলে। তাৰে এজনতে চিকিউৰিটিয়ে এখন টেবুলৰ তলত লুকাই আছিল আৰু কেটেও এটা বেলেগ ৰুমত লুকাই আছিল। আৰু তেতিয়া কেটে জিমক ফোন কৰে আৰু কয় যে মই এনেধৰণৰ হস্পিটেল এখনৰ ৰুম এটাত সোমাই আছোঁ, ইয়াৰ সকলো মানুহ ইনফেক্টেড হৈ গ'ল, তুমি আহা মোক বচাই লোৱাহি। তেতিয়া সেই চিকিউৰিটিজনে টেবুলৰ তলৰ পৰা ওলাইছিল আৰু ওলোৱাৰ লগে লগে ইনফেক্টেড ব্যক্তিসকলে কামোৰে আৰু যাৰ কাৰণে সেই ব্যক্তিজনো ইনফেক্টেড হৈ যায়। এতিয়া সেই ব্যক্তিজনে কেটক বিচাৰি সেই ৰুমটো পায়গৈ আৰু ৰুমৰ দৰ্জাখন খুলিবৰ কাৰণে চেষ্টা কৰে আৰু সেই ইনফেক্টেড ব্যক্তিজনে কেটৰ ওচৰলৈ যাবৰ কাৰণে সেই দৰ্জাখনো খুলি লয়। আৰু এতিয়া কেটে সেই ব্যক্তিজনৰ পৰা বাচিবৰ কাৰণে ফায়াৰ গেছ স্প্ৰে কৰি দিয়ে, যাৰ কাৰণে সেইজন ব্যক্তি তলত পৰি যায় আৰু সেই ব্যক্তিজন তলত পৰি যোৱাৰ লগে লগে ফায়াৰ গেছৰ যিটো চিলিণ্ডাৰ সেই চিলিণ্ডাৰটোৱেদি তেখেতক মাৰিব ধৰে আৰু তেখেতে তেতিয়া কয় যে মই কেতিয়াও নমৰোঁ আৰু তুমি আৰু মই কেতিয়াও ডিফাৰেণ্ট নহয়। আৰু তেতিয়া কেটৰ বেছি খং উঠে, যাৰ কাৰণে সেইজন ব্যক্তি একেবাৰে মাৰি পেলায়। কেটে সেই ব্যক্তিজনক মাৰি থাকোঁতে ভিতৰৰ পৰা এখন দৰ্জা খোলে আৰু দৰ্জাখনৰ ভিতৰতে এজন ডক্তৰ আছিল আৰু ডক্তৰজনে PPE কিট পিন্ধি আছিল আৰু তেতিয়া কেটক ৰুমৰ ভিতৰত সোমাবলৈ কয়। কেট ভিতৰলৈ সোমাই যায় আৰু ডক্তৰজনে এটা পিষ্টল উলিয়ায় আৰু কয় যে তোমাৰ গাত বহুত তেজ লাগি আছে, কি ঠিকনা তুমিও সেই ইনফেক্টেড ব্যক্তি হ'ব পাৰা, সেইকাৰণে যোৱা আৰু মুখখন ধুই আহাগৈ। আৰু তেতিয়া কেটক এটা ড্ৰেছ দিয়ে আৰু সেই ড্ৰেছ পিন্ধি পিনে ওলাই আহিবলৈ কয় আৰু তেতিয়া কয় যে এইটো ভাইৰাছ কি হয়। তেতিয়া কেটে নিজৰ সেই আগৰ পুৰণা ড্ৰেছটো এটা ডাষ্টবিনত পেলাবলৈ যায়। তেতিয়া ডাষ্টবিনত দেখে যে এটা কেঁচুৱা, যিটো এটা ইনফেক্টেড হৈ গৈছিলে আৰু সেই কেঁচুৱাটো জিন্দাও আছিলে। তেতিয়া কেটে অনুমান কৰিছিল যে এইজন ডক্তৰে এক্সপেৰিমেণ্ট কৰে, অৰ্থাৎ এই ভাইৰাছটোৰ ওপৰতে এক্সপেৰিমেণ্ট কৰি পিনে যদি ভাইৰাছ থকা দেখে তেনেহ'লে মাৰি পেলায়। তেতিয়া সেই ডক্তৰজনে কেটৰ ডিঙিতে ইনজেকশ্যন দিয়ে আৰু কয় যে তোমাক এইটো ভাইৰাছৰে ইনজেকশ্যন হয়, যদি তোমাৰ একো এফেক্ট নহয় তেনেহ'লে মই তোমাৰ তেজ ল'ম আৰু তেজ লৈ পিনে সকলোকে বচাই ল'ম। এতিয়া কেটক সেই ডক্তৰজনে এটা ৰুমৰ ভিতৰত ভৰাই থৈ দিয়ে। কেটে তেতিয়া নিজৰ ফোন উলিয়ায় আৰু জিমক ফোন কৰে আৰু নিজৰ লোকেশ্যনটো কয়। এতিয়া জিম আহে কেটক বচাবৰ কাৰণে আৰু জিমে যেতিয়া হস্পিটেলখনলৈ আহে তেতিয়া চাৰিওফালে কেৱল ডেড বডি দেখে আৰু জিমে বহুত ভয় খায়। এতিয়া ডক্তৰজনক দেখুওৱা হৈছে আৰু ডক্তৰজনে কেটক কয় যে তোমাক মই ইনজেকশ্যন দিলোঁ কিন্তু তুমি একো ইনফেক্টেড হোৱা নাই, অৰ্থাৎ তোমাৰ গাত সেইটো ভাইৰাছ নোসোমায় আৰু লগতে কয় যে আমাক বচাবৰ কাৰণে হেলিকপ্টাৰ আহি আছে। এতিয়া ডক্তৰজন আৰু কেট ওলাই আহে ৰুমৰ পৰা যাতে হেলিকপ্টাৰ ওচৰলৈ সোনকালে যাব পাৰে। ৰুমৰ পৰা ওলাই অহাৰ লগে লগে ইনফেক্টেড হোৱা ব্যক্তিবোৰক দেখে আৰু তেতিয়া ডক্তৰজনে ফায়াৰ কৰে। ফায়াৰ কৰাৰ পাছতো সেই ইনফেক্টেড ব্যক্তিবোৰ নমৰে আৰু তেতিয়া দেখি পাওঁ আমি জিমক আৰু জিম তেতিয়া ইনফেক্টেড হৈ গৈছিলে, কাৰণ জিমকো তেনেধৰণৰ ইনফেক্টেড ব্যক্তিয়ে কামুৰিছিল, যাৰ
কাৰণে জিম এতিয়া ইনফেক্টেড আৰু জিমক দেখি কেটে বহুত দুখ কৰিছিল আৰু তেতিয়া জিমে কেটক কয় যে মই তোমাক বহুত ভাল পাওঁ, তোমাক বচাবৰ কাৰণে মই ইয়ালৈ আহিছিলোঁ। তেতিয়া সেই ডক্টৰজনে নিজৰ পিষ্টল উলিয়াই আৰু জিমকো মাৰে, কিন্তু জিম নমৰে আৰু জিমৰ লগত থকা সেই ডাঙৰ কটাৰীখনেৰে সেই ডক্টৰজনক মাৰি পেলায়। এতিয়া কেট একেবাৰে অকলশৰীয়া হৈ গৈছিলে কাৰণ জিমক আশা কৰিছিল, কিন্তু এতিয়া জিমো ইনফেক্টেড হৈ গৈছিলে। কিন্তু তাইৰ ওচৰত এতিয়া একো উপায় নাই। তাই এতিয়া একেবাৰে ছটৰ ওপৰলৈ যায় আৰু ছটৰ ওপৰত হেলিকপ্টাৰখন আহে আৰু তাইক বচাই লৈ যায়। ইয়াতে মুভিখন শেষ হয়। মুভিখন চাই আপুনি কেনে পালে কমেণ্টত জনাব।